লাগছে? আমি এইটো নিজাভাৱে কৰাৰ বাধ্য হৈছে। এইটো আমাৰ এইটো ৰাস্তা আমাৰ সেই বাপ দাদাৰ আগৰ পৰাই বহুত পুৰণা ৰাস্তা। মানে মহিয়া যেতিয়া জন্ম হৈছে তাৰ পৰাই 237 নং এইটো মহিয়া গোহালত। এইটো ৰাস্তাত আমাৰ পঞ্চায়তৰ পৰা বা ব্লকৰ পৰা কোনো দায়িত্ব দিয়া নাই। এইটো ৰাস্তাৰ কাম নহয়। এতিয়া বাধ্য হৈছোঁ, আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। এতিয়া যিটো ইয়াতে যে আছোঁ, ইয়াতে যদি খেতি কৰে, আজি খেতি কৰিলে আজিৰ পৰা মানে এইটো যাতায়াত বন্ধ হৈ যায়। সেইকাৰণে বাধ্য হৈছোঁ আমি ডাকালিয়া পাৰা, আমি উত্তৰ মইনবুৰী, আমি মহিয়া আৰু ইয়াৰ পৰা আজি 4-5 দিন ধৰি ৰাতি কষ্ট কৰি আমি বাৰী বাৰী কালেকশ্যন কৰি আমি বাধ্য হৈছোঁ। এতিয়া মানে ৰাস্তাত মাটি ফেলাই আছোঁ নিজাভাৱে। আমি ৰাইজৰ সহযোগিতা, যোৱাকালি আমি মিলন বজাৰত আপ্ৰুবি মহিয়া মিলন বজাৰৰ পৰা প্ৰায় 3,500-4,000 টকা আমি কালেকশ্যন কৰিছোঁ এইটো ৰাস্তাৰ কাৰণত। দুৰ্ভাগ্যজনক কথা হৈছে এইটো, আমাৰ পঞ্চায়তৰ পৰা আমাৰ কোনো গুৰুত্বই দিয়া নাথাকে। আৰু এইটো ৰাস্তাত যিটো 3টা কালভাৰ আছে, আমি পঞ্চায়তত ধৰি থৈ আহিছিলোঁ, সেই 3টা কালভাৰৰ মাজত এটা কালভাৰ হৈছে আৰু 2টা কালভাৰ গাঁও সভানেত্ৰীয়ে ক'ত লৈছে মই মানে দুৰ্ভাগ্যজনক মই ক'ব নোৱাৰোঁ। এতিয়া আমি ৰাইজৰ মানে যাতে যাতায়াতৰ সুবিধা হয় সেই কাৰণত মানে সুবিধাটো মই কৰি দি আছোঁ গাঁৱৰ পৰা। যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, আপোনালোকে এইবাৰ কেনেকুৱা পঞ্চায়ত প্ৰতিনিধি বিচাৰে? আমি আশা কৰিছোঁ এইবাৰ মানে যাতে যিয়ে আমাৰ এইটো গুৰুত্ব দিব যে আমি এতিয়াই ফাৰ্ষ্ট এইটো কাম কৰিম, আমি তাৰ লগত আছি। আমি ভাল এটা মানুহ পঠাই দিম যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীও যাতে ইয়াতে গুৰুত্ব দিয়ে যে 237 নং মহিয়া গোহালত এইটো ৰাস্তাৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰী যাতে দায়িত্ব দিয়ে, আমি এটা আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী। দুখৰ বিষয় যে মহিয়া গাঁও আগত 57 নং ইছবপুৰ জিবিৰ অন্তৰ্ভুক্ত আছিল, এতিয়া ডিলিমিটেশ্যনৰ কাৰণে 58 নং বৰপিটা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছে। গতিকে মই সৰুৰে পৰা দেখি আছোঁ, বহুত বছৰ পাৰ হৈ গ'ল, এইটো ৰাস্তা নহয়। ইয়াত ইছবপুৰ, ক্ষুদ্ৰখোৱা, ডাকালিয়াপাৰা, কিসমত মুনবুৰী, মহিয়া এইখন গাঁও হয়। ইয়াত 4-5খন গাঁৱৰ ৰাইজ, ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে। কিন্তু বাৰিষা অহাৰ এজাক বৰষুণ পৰাৰ লগে লগে এইটো ৰাস্তা বন্ধ হৈ যায়। খেতি কৰিলে, খেতিত পানী দিলেও এইটো ৰাস্তাৰে মানুহে অহা যোৱা কৰা, খোজকাঢ়ি যাব নোৱাৰে। গতিকে 1 মাহ 2 মাহমান ছাত্ৰ ছাত্ৰীয়ে ঘৰত এনেই বহি থাকিবলগীয়া হয়। এনেই এই চৰ অঞ্চল, ইয়াৰ শিক্ষাৰ পোহৰ পৰা নাই। কিন্তু ৰাস্তা ঘাটৰ অসুবিধাৰ কাৰণে এই 4-5খন গাঁৱৰ ল'ৰা ছোৱালী স্কুলত নাযায়। ইয়াত 90% অশিক্ষিত মানুহ। ৰাস্তা ঘাট নাই, শিক্ষা দীক্ষাৰ অসুবিধা, স্বাস্থ্যৰ অসুবিধা। কোনো এজন ৰোগী লৈ হাস্পাতাললৈ যাওঁতে এনেকুৱা ৰাস্তা, না নাৱেৰে যাব পাৰে না খোজকাঢ়ি যাব পাৰে। গতিকে মই অসমৰ চৰকাৰক অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, পঞ্চায়ত প্ৰতিনিধিসকলে ইয়াত কাম নকৰেই। নাজানো এইটো ৰাস্তা কৰাত কি অসুবিধা। গতিকে মই ৰাইজৰ সহযোগত, ৰাইজৰ পৰা 5 টকা 10 টকা কিবা উঠাই চান্দা তুলি এই ৰাস্তা আমি কোনোমতে অহা যোৱাৰ কাৰণে যাতে কণ ছাত্ৰ ছাত্ৰীয়ে এইটো ৰাস্তাৰে স্কুলত যাব পাৰে বা আমিও চলাফিৰা কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ পৰাই পইচা তুলি কোনোমতে আমি এই ৰাস্তাৰ কাম কৰি আছোঁ। গতিকে চৰকাৰক অনুৰোধ জনাওঁ যাতে আমাৰ প্ৰতিনিধিসকলে দৃষ্টিগোচৰ কৰিলোঁ এইটো ৰাস্তা যাতে অতি সোনকালে কিবা ব্যৱস্থা কৰি দিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসুবিধা হৈছে, আমাৰ ইফালে ৰাস্তা নাই, আমি কোনো জায়গাত যাব খুজিলে যাব নোৱাৰি, আমাৰ ল'ৰা ছোৱালী স্কুল কলেজত যাব নোৱাৰে। সেইকাৰণে আমি ৰাস্তাৰ কাৰণে এইবিলাক কৰি আছোঁ, কামবিলাক কৰি আছোঁ। মানুহবিলাক ৰাস্তা লাগে না নাই? ৰাস্তা লাগে, আমাৰ ৰাস্তা লাগে কাৰণেতো এইবিলাক কৰি আছোঁ। কি নাম গাঁওখনৰ? মহিয়া গ্রাম। এই রাস্তাঘাট নাই, রাস্তাঘাটের জন্য পোলাহানের হেরো মেলা অসুবিধা, কলেজে যায় পোলাহান, পোলাহানের মেলা অসুবিধা হয়েছে, মেলা দূরে দূরে গাড়ি ঘোড়া নিয়ে যাহা না রাস্তাঘাটে। আঙ্গুর রাস্তাঘাট প্রেসিডেন্ট মেম্বাররা কেউ আঙ্গুরে আগবাড়ে না, আমরা নিজস্ব পয়সা দিয়ে, গার্জেনের পয়সা দিয়ে রাস্তা করে কাম করে নিতেছি। প্রেসিডেন্ট মেম্বাররা কেউ আগবাড়ে না আঙ্গুরের মধ্যে, কে না বৃষ্টি আইলি যাহা না রাস্তাঘাটে পোলাহান বেদর কাদে নষ্ট হয়ে জায়গা। অঙ্গনবাড়ি স্কুল আছে, এনে স্কুলও যাহার না খেত খোলা বেদর পানি, গলা পানি ওই জায়গা না উঠাও দিয়ে যাহার না পোলাহানি কেউ আহে না, এমএলএ এমপিরা কেউ আহে না, কেউ দেখে না। ভোট পাওয়ার টাইমে সবাই আহে, মাও খালা ফুবু সবাই কয়, কিন্তু যখনকার ভোট পায় তখনকার কেউ আহে না, ফিরা চায় দেখে না। আঙ্গ বয় ফুলাহান কোনো লেখাপড়ার দিকে কোনো আগবাড়া করা হারে না, পোলাহানি কোনো যাহার না ভবিষ্যতের কোনো চিন্তা নাই। হিমন্ত মামাক অনুরোধ জানাইছে আমার রাস্তাটা করে দিব লাগে। বিদ্যালয়ত যাব তোর বহু অসুবিধা হয়, আমার রাস্তাটা করে দিব লাগে। আজি আর রাস্তা বান্ধিব বলে মই বিদ্যালয়ত যোৱা নাই,
এই ৰাস্তাটো সকলে বান্ধি দিব বোলে সোনকালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।